নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন আছিল? আনচাৰ, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি আছিল অপশ্যন চি পিয়লি ফুকন। কুৱেশ্যন 2, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি কেৰেলাত অৱস্থিত। কুৱেশ্যন 3, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰজনৰ নাম কি? আনচাৰ, অপশ্যন চি ছাৰ উছবৰ্ণ স্মিথ। কুৱেশ্যন 4, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? আনচাৰ, নীতি আয়োগ অপশ্যন এ 2015 চনৰ 1 জানুৱাৰীত গঠন কৰা হৈছিল। কুৱেশ্যন 5, ভাৰতবৰ্ষত প্ৰথমে স্থাপন কৰা বেংকটোৰ নাম কি? আনচাৰ, ভাৰতবৰ্ষত প্ৰথমে স্থাপন কৰা বেংকটোৰ নাম হৈছে অপশ্যন বি বেংক অৱ হিন্দুস্তান। কুৱেশ্যন 6, ভাৰতত জিএছটিৰ ব্যৱস্থা কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছে? আনচাৰ, ভাৰতত জিএছটিৰ ব্যৱস্থা অপশ্যন এ 2017 চনৰ 1 জুলাইৰ পৰা প্ৰচলন কৰা হৈছে। কুৱেশ্যন 7, নেশ্যনেল ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন কৰা হৈছিল? আনচাৰ, অপশ্যন এ 1992 চনত নেশ্যনেল ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল। কুৱেশ্যন 8, পিয়ৰ বেংকিং নাথিং এলছ এইটো শ্লোগান কোনটো বেংকৰ আছিল? আনচাৰ, অপশ্যন ডি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ আছিল। কুৱেশ্যন 9, কোনখন চহৰক চিটি অৱ গল্ডেন টেম্পল বুলি কোৱা হয়? আনচাৰ, অপশ্যন বি অমৃতসৰক চিটি অৱ গল্ডেন টেম্পল বুলি কোৱা হয়। কুৱেশ্যন 10, কোনখন সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? আনচাৰ, অপশ্যন এ লোহিত সাগৰে। কুৱেশ্যন 11, ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায়? আনচাৰ, অপশ্যন ডি ইউৰোপ আৰু এছিয়াক ইউৰেছিয়া বুলি জনা যায়। কুৱেশ্যন 12, কিহে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে? আনচাৰ, অপশ্যন চি বেৰিং প্ৰণালীয়ে। কুৱেশ্যন 13, দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে? আনচাৰ, দক্ষিণ আমেৰিকাৰ মাজেৰে অপশ্যন এ মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। কুৱেশ্যন 14, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? আনচাৰ, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হৈছে অপশ্যন বি অষ্ট্ৰেলিয়া মহাদেশ। কুৱেশ্যন 15, ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? আনচাৰ, অপশ্যন চি গুপ্ত যুগক সোণালী যুগ হিচাপে জনা যায়। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা কোনখন মহাদেশত অৱস্থিত? অপশ্যন এ আফ্ৰিকা মহাদেশ, অপশ্যন বি অষ্ট্ৰেলিয়া মহাদেশ, অপশ্যন চি এছিয়া মহাদেশ আৰু অপশ্যন ডি এণ্টাৰ্কটিকা মহাদেশ। আজিলৈ ইমানেই আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।